ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত 2016 চনত প্ৰথমবাৰৰ বাবে অসমত যেতিয়া চৰকাৰ হ'ল তেতিয়াৰ পৰা আমি বিধায়কসকলে মিলি চৰকাৰক এটা সিদ্ধান্ত জনাইছিলোঁ আৰু চৰকাৰে অতি আগ্ৰহেৰে এটো একচেপ্ট কৰিছিল আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবেলি আমাক যথেষ্ট টকা পইচা দিছে প্ৰতিটো বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়কসকলক তেখেতসকলৰ নিজৰ সমষ্টিৰ যিসকল আমাৰ বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হয় সেই সন্মানৰ ব্যক্তিসকলক চিকিৎসাটো আগুৱাই নিয়াৰ নিমিত্তে কিছু আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেই নিমিত্তে এইবেলি আমি পঞ্চায়তৰ কাৰণে পইচাটো অকণমান অসুবিধা হৈছিল 560 গৰাকী সন্মানৰ ব্যক্তিয়ে এই অনুদান পাবলৈ সক্ষম হৈছে আৰু তাৰ লগত সংগতি ৰাখি আজি আমি কনিহা আমাৰ এই নতুন প্ৰেক্ষাগৃহত 300তকৈ অধিক সন্মানৰ ব্যক্তিক আমন্ত্ৰণ কৰি তেওঁলোকৰ চিকিৎসা সাহায্য যিখিনি চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। কিমান টকা বিতৰণ কৰিলে আজি? ইয়াত আজি প্ৰায় 30 লাখতকৈ অধিক হ'ব।